কিমান আৰু খিৰিকীৰ ওচৰত থিয় দি মানুহ চাই থাকিম, গতিকে আজি একেলগে দুটা ৰেচিপি ভিডিঅ' আগবঢ়াও আহক। সেয়া পাকঘৰত আহি গ'লোঁ, পেলাই কি বনাই দেখাব পাৰোঁ চাওঁ বাৰু। ভাবি আছিলোঁ বাৰু যোৱাকালি বনাম বুলি ভাবিছিলোঁ, কিন্তু সময় নোহোৱাত বনাব নোৱাৰিলোঁ। যোৱাকালি যিহেতু বৃহস্পতিবাৰ আছিল, আমাৰ ইয়াত মাছ মাংস কণী তেনেকৈ ব্যৱহাৰ নহয় যিহেতু, গতিকে আজি বনাম বুলি ভাবিছোঁ। গতিকে আপোনালোককো দেখাই নিম বাৰু, ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। এফালে যোৱাকালি ভিডিঅ'ত কৈছিলোঁৱে কঁঠালৰ আচাৰ বনাম বুলি, এয়া দেখিছেনে কঁঠালৰ আচাৰ হৈয়ে গ'ল। আম মিক্স কৰি দিছিলে, গতিকে ইমান ধুনীয়া হৈছে, খাইতো বহুত মজা লাগিছে মছলা দিয়াৰ পিছত। পিছে আপোনালোকে কঁঠালৰ আচাৰ খাই জনাবচোন, আৰু কোনোবাই যদি খাই পোৱা নাই তেনেহ'লে জনাব, মই ৰেচিপিটো খুব সোনকালে দিব চেষ্টা কৰিম। যিহেতু ৰেচিপি বুলি ক'লোঁ, গতিকে আজি চুজিৰ বিস্কুট বনাই দেখাব খুজিছোঁ। মই 2টা কণী লৈছোঁ, আৰু ইয়াতে 1 কাপতকৈ অকণমান কম চেনি লৈছোঁ। মই ধুনীয়াকৈ এইখিনি গুলি ল'ম, চেনিখিনি একেবাৰে নগলালৈকে মই গুলি থাকিম। চেনিখিনি পূৰা গুলি যাব দিম, তেতিয়াহে বেছি ভাল হ'ব। গতিকে এনেকৈ লৰাই আছোঁ ধুনীয়াকৈ, লৰাই চাওকচোন ধুনীয়াকৈ চেনিখিনি গলি গ'ল, চেনি নোপোৱা হ'ল। ইয়াতে মই এতিয়া চুজি দি দিম। চুজি মই 200 গ্ৰাম লৈছোঁ, আপুনি ইয়াতকৈ কমো ল'ব পাৰে বেছিও ল'ব পাৰে। ইয়াতে মই 200 গ্ৰাম চুজি লৈছোঁ, কিন্তু কি ক'ব আৰু মোৰ চুজি অকণমান কম হৈ গ'ল, কাৰণ মই কণী 2টা দিলোঁ যে, তাৰ কাৰণে মই 2 চামুচমান ময়দা দি দিছোঁ। 2 চামুচহে দিছোঁ দিয়া, বেছি দিয়া নাই। চাওকচোন চুজি মই 200 গ্ৰাম লৈছোঁ। এইফালে ধুনীয়াকৈ মিক্স কৰি ল'ম, আৰু এইফালে দেখিছেনে এইটো পাউডাৰ গাখীৰ, এভৰিডেও দিব পাৰে, আমুলো দিব পাৰে, যিকোনো পাউডাৰ গাখীৰে হয়। এইটো 10 টকীয়া পেকেট হয়, 10 টকীয়া পেকেটটো মই গোটেইখিনি দি দিম। এইফালে বেকিংটো মই আগতে হেৰি কৰি থৈ দিছিলোঁ। দেখিছেনে মই কিমানখিনি বেকিং দিছোঁ, তাত মই ছটাসাৰ দিয়া নাই, অকল বেকিঙে দিছোঁ। ধুনীয়াকৈ সানি ল'লোঁ। এইখিনি মই 10 মিনিটৰ কাৰণে থৈ দিম এনেকৈ। 10 মিনিট হোৱাৰ পিছত এইফালে মই কেৰাহী বহাই দিলোঁ ধুনীয়াকৈ, তেল দি দিছোঁ কেৰাহীত। চাওকচোন মানে মই কাজু ওলাইছিলোঁ এতিয়া দিম বুলি, কিন্তু আলহী আহি গ'ল, দৌৰা-দৌৰি হোৱাৰ কাৰণে মই কাজুকেইটা দিব নাপালোঁ। কি কৰিব আৰু উপায়তো নাই। এইফালে চাওকচোন কি ধুনীয়া চেপ দিছোঁ, ইয়াতে আপুনি যিকোনো চেপ দিব পাৰে, মই অলপ দৌৰা-দৌৰি হোৱাৰ কাৰণে এনেকৈ দিলোঁ। এয়া ধুনীয়াকৈ তেলত বহাই দিছোঁ, একদম ল' ফ্লেমত দিব, নহ'লে সোনকাল বেছি ৰঙা পৰি গ'লে ভাল নালাগিব, আৰু দেখিব ভাল নহ'ব দিয়কচোন। দেখিছেনে কি ধুনীয়াকৈ ফুলি গৈছে। বিস্কুট আজিলৈকে ইমানে, আৰু এয়া 2টা ৰেচিপি যিহেতু। এইফালে মই চাউলৰ গুড়ি লৈছোঁ, এই কোৰাছখনেদি মই 4 কোৰাছ লৈছোঁ। এইফালে মই গুড়ো গলিব দি থৈ দিছিলোঁ, গুড়টো আপোনালোকে ডাইৰেক্ট কাটিও দিব পাৰে, নগলিলেও হয়, মই গলিব দিছোঁ। এইফালে আমুল গাখীৰ লৈ লৈছোঁ মই এতিয়া বেকিং ইয়াত গুড়াখিনিতে দি দিম ভালকৈ মিক্স হ'বৰ কাৰণে। সেয়া কিমানখিনি বেকিং দিছোঁ দেখিছেনে, মানে জোখ অনুযায়ী দিব। তেতিয়া এইফালে ধুনীয়াকৈ মঠি ল'ম আগতে মই। এইফালে গুড়খিনি দি দিছোঁ, যিহেতু জুলীয়া কৰি থৈ দিছিলোঁ গুড়খিনি, কালাৰৰ কাৰণে দিছোঁ গুড়খিনি, নিদিলেও কথা নাই, চেনিও দিব পাৰে, কিন্তু গুড়খিনি দিলে কালাৰটো বেছি ভাল লাগে, তাৰ কাৰণে দিছোঁ, আৰু সোৱাদটো অলপ বেলেগ সোৱাদ আহে। এইফালে মই গুড় গোটেইখিনি দি দিছোঁ, মই গাখীৰ দি ধুনীয়াকৈ গুলি ল'ম। আচলতে আলহী আহিব বুলি নহয়, এইখিনি কি ধুনীয়া হৈছে। আমি ঘৰত খাবৰ কাৰণে বনাই আছিলোঁ, কিন্তু কি ভাগ্য আজি আলহীও আহি পালে তেনেকুৱা সময়তে। মোৰ অলপ দৌৰা-দৌৰি হ'ল, সেইকাৰণে মই ভিডিঅ'টো বহুত ভালকৈ কৰিব নোৱাৰিলোঁ। এইফালে মই গ্লাছকেইটাত তেল দি লৈছোঁ, ভালেই হ'ল, আলহীও আজি মোৰ হাতৰ নতুন ৰেচিপি খাব পালে। দেখিছেনে ধুনীয়াকৈ তেল সানি লৈছোঁ। আপুনি যিকোনো বাচনতো দিব পাৰে, কিন্তু মই গ্লাছত দিছোঁ, কি অলপ সৰু সৰু হ'ব আৰু সোনকাল হ'ব, যিহেতু আলহী আহিব বুলি ক'লে প্লাষ্টিক গ্লাছত দিলে অলপ সোনকাল হয়েই। দেখিছেনে ডেক্সিটো মই আগতে বহাই দিছিলোঁ, এনেকৈ দি দিছোঁ। আৰু এয়া দেখিছেনে বাকীখিনি দেখুওৱা নহ'লে কি ধুনীয়া চফ্ট হৈছে। এইফালে মই এনেকৈ কাটি কাটি ৰেডি কৰি থৈ দিছোঁ, আৰু আলহীকো এনেকৈ খোৱালোঁ। আলহীয়ে খাইটো খুব বেছি ভাল পালে। আপোনালোকে চাই কেনেকুৱা পালে জনাবচোন, আৰু বনাই খাই চাব। এইফালে মোৰ বিস্কুটো ৰেডি হৈ গৈছে, চাওকচোন কি ধুনীয়া হৈছে বিস্কুটকেইটা, আৰু ফুলিছেও, খায়ো বহুত বেছি ভাল লাগিছে। আজিলৈকে ইমান আছিলে, বাই বাই সকলোকে।